অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ এখন জৰুৰী সংবাদমেল। পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাস যোৰহাট প্ৰেছ ক্লাবত এখনীয়া সংবাদমেল সম্বোধন কৰে। অসমবাসী ৰাইজৰ লগতে অনুসূচিত জাতিৰ ৰাইজক বিনম্ৰভাৱে আজি অনুসূচিত জাতি যুৱটোৰ অসমে ক্ষমা ভিক্ষা আগবঢ়াইছোঁ। কিয়নো আজি দিনৰ 12মান বজাত যোৰহাট অনুসূচিত ছাত্ৰাবাসত থকা অনুসূচিত জাতি যুৱতীৰ কাৰ্যালয়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ল আৰু এই অপ্ৰীতিকৰ পৰিস্থিতি হোৱাৰ বাবে আইন শৃংখলাজনিত পৰিস্থিতিও আমি সন্মুখীন হ'বলগীয়া হ'ল। সেইবাবে সমগ্ৰ অসমবাসী যোৰহাটবাসী ৰাইজ আৰু অনুসূচিত জাতি সমাজখনক আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। দ্বিতীয়তে সাংবাদিক বন্ধুসকল, মই আপোনালোকক সংবাদমেলৰ মূল বিষয়টোলৈ যোৱাৰ পূৰ্বে আপোনালোকক আজিৰ সংবাদমেলত যিটো মূল বিষয়, এই মূল বিষয়টোৰ বক্তব্য ৰখাৰ যিহেতুকে এটা খুব প্ৰয়োজনীয়তা আছে, এই প্ৰয়োজনীয়তাৰ ওপৰত উপলব্ধি কৰি আজি সংবাদমেলত অনুসূচিত জাতি যুৱতীসকলে কোন কোন সতীৰ্থ অংশগ্ৰহণ কৰিছে মই এবাৰ আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। আজি এই সংবাদমেলত অনুসূচিত জাতি যুৱ দাস, উপসভাপতি জিতু কাক, উপসভাপতি দীপক দাস, সাধাৰণ সম্পাদক সুনীল দাস সকলৰ আগত বিনম্ৰভাৱে জনাব বিচাৰিছোঁ। আজিৰ এই সংবাদমেলত অনুসূচিত জাতি যুৱ অসমৰ কেন্দ্ৰীয় সমিতিৰ 5জন বিষয়ববীয়াৰ বাহিৰে সমূহ কেন্দ্ৰীয় বিষয়ববীয়া, লখিমপুৰ জিলা সমিতিৰ সভাপতি, ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক, নগাঁও জিলা সমিতিৰ সপনীয়া, গোলাঘাট জিলা সমিতিৰ সভাপতি সম্পাদকসকল আৰু যোৰহাটৰ যি 6খন আঞ্চলিক কমিটি, আটাইকেইখন আঞ্চলিক কমিটিৰ সভাপতি আৰু সন্মানীয় সতীৰ্থসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ পৰাই আপোনালোকক এটা কথা আমি নিশ্চিত প্ৰদান কৰিছোঁ যে যিহেতু আমি এটা গণতান্ত্ৰিকভাৱে পৰিচালিত এটা আমি অনুসূচিত জাতিৰ যুৱ সংগঠন, ছাত্ৰ সংগঠন, আমি আমাৰ নিৰ্দিষ্ট নিয়মাৱলী আৰু সংবিধানৰ আধাৰত এই সংগঠন পৰিচালনা কৰোঁ। সংগঠন পৰিচালনা কৰোঁতে কিছু সাংগঠনিক নীতি নিয়ম যিহেতুকে আমি মানিবলৈ প্ৰত্যেকে দায়বদ্ধ, গতিকে সংগঠন বিৰোধী কৰ্ম বা জাতি বিৰোধী কৰ্মত লিপ্ত হ'লে আমাৰ সংবিধান অনুযায়ী প্ৰথমে কাৰ্যনিৰ্বাহক সভা, তাৰ পৰৱৰ্তী সময়ত সাধাৰণ সভাত সমগ্ৰ বিষয়বিলাক আলোচনা হ'ব আৰু আলোচনা মৰ্মে লোৱা সিদ্ধান্ত সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ ৰাইজক অৱগত কৰোঁ। এইটো আমাৰ যোৱা বিগত 10 বছৰৰ এক কাৰ্যপ্ৰণালী। আজি যোৰহাট জিলা কমিটি এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছিলে আৰু এই সাধাৰণ সভাখনলৈ অংশগ্ৰহণ কৰিবলৈ যোৰহাট জিলা কমিটিৰ সমূহ সতীৰ্থ, আটাইকেইখন আঞ্চলিক কমিটিৰ সতীৰ্থসকল, কেন্দ্ৰীয় সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ্যে সতীৰ্থসকল আৰু অসমৰ কেইবাখনো জিলাৰ সভাপতি, সাধাৰণ সম্পাদকসকলে শুভেচ্ছামূলক ভাৱে আজি সভাত অংশগ্ৰহণ কৰিবলৈ আমি আহিছিলোঁ। কিন্তু সভাখন আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা মূল ব্যক্তি দুজন হ'ল যোৱা 7 ছেপ্টেম্বৰ তাৰিখে দৰং জিলা সমিতিৰ উদ্যোগত চিপাঝাৰৰ বিজুলীবাৰী মাৰৈ ৰাজহুৱা সভাগৃহত অনুষ্ঠিত অনুসূচিত জাতি যুৱ অসমৰ কেন্দ্ৰীয় সাধাৰণ সভাত বহিষ্কৃত হোৱা যোৰহাট জিলাৰ এসময়ৰ প্ৰতিনিধি, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আৰু সাধাৰণ সম্পাদক মুক্তিনাথ দাস আৰু অমিত প্ৰাণ দাস, আমাৰ দুজন সতীৰ্থ। এইখন দাঙি ভালদৰে এই দুজন ব্যক্তি মই এইকাৰণে আপোনালোকক চিনাকি কৰাই দিছোঁ। কিছু সময় পূৰ্বে অনুসূচিত জাতিৰ ইতিহাসত যোৰহাটৰ মান সন্মানত কালিমা সানি অনুসূচিত জাতিক বদনামী কৰি এই দুজন ব্যক্তি, অমিত প্ৰাণ দাস, এখেতৰ ঘৰ জামখনা বালিগাঁও, এখেত কেন্দ্ৰীয় কমিটিৰ যোৱা 7 ছেপ্টেম্বৰ তাৰিখলৈ সাধাৰণ সম্পাদক অধিষ্ঠিত হৈ আছিলে আৰু এখেত মুক্তিনাথ দাস, এখেতৰ ঘৰ মালৌখাট যোৰহাট, এখেত আমাৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি হিচাপে 7 তাৰিখলৈকে কাৰ্যনিৰ্বাহ কৰি আছিলে। আজি 11 ছেপ্টেম্বৰ বিভিন্ন ধৰণৰ অভিযোগ প্ৰতি অভিযোগ সাংঘাতিক সংঘাতৰ বাবে যোৱা 29 আগষ্ট তাৰিখে কেন্দ্ৰীয় সমিতিয়ে যোৱা 7 ছেপ্টেম্বৰ তাৰিখে এখন সভাৰ আহ্বান কৰিলোঁ, কেন্দ্ৰীয় সাধাৰণ সভা, আৰু সেই সভাত অংশগ্ৰহণ কৰি
আভ্যন্তৰীণ বিষয়বিলাক আলোচনা বিলোচনাৰ এক বিধি ব্যৱস্থা আমি কৰিলোঁ। কিন্তু এই সাধাৰণ সভাখনত উপস্থিত থকাৰ পৰিৱৰ্তে এই দুজন ব্যক্তিৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তথা বোকাখাটৰ হেমকান্ত দাস, ডিব্ৰুগড়ৰ অভিজিৎ দাস, সুমিত প্ৰীতম দাস আৰু ভুৱন দাসে অৰ্থাৎ এই 6জন ব্যক্তিয়ে 7 তাৰিখে মঙলদৈত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় বিশেষ সাধাৰণ সভাত উপস্থিত থকা বা অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে আকস্মিকভাৱে 5টা দিনৰ পূৰ্বে 2 ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড় প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৰ সভাপতি ৰুবুল দাসক বহিষ্কাৰ কৰাৰ লগতে কেন্দ্ৰীয় সমিতিখন ভংগ বুলি তেওঁলোকে ঘোষণা কৰিলে। আমি সেইখন প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলোঁ। যদি ব্যক্তিগতভাৱে কেন্দ্ৰীয় সভাপতি নহয় ৰুবুল দাসে মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ, সংগঠন হিচাপে সমূহভাৱে আমি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলোঁ। কাৰণ 7 ছেপ্টেম্বৰ তাৰিখে আমাৰ সভা আহ্বান কৰা হৈছিলে। সভা অনুষ্ঠিত হ'ল, দিনজোৰা সাংগঠনিক আলোচনা বিলোচনাত যোৰহাট জিলা কমিটিৰ সন্মানযুগল প্ৰতিনিধি আছিলে। দুৰ্ঘটনাগ্ৰস্ত হৈ থকাৰ বাবে সভাপতি আৰু সাধাৰণ সম্পাদকৰ পৰিৱৰ্তে সহকাৰী সাধাৰণ সম্পাদক, উপসভাপতি, সাংগঠনিক সম্পাদক, বিত্ত সম্পাদককে আদি কৰি কেইবাগৰাকীও প্ৰতিনিধি মঙলদৈত অংশগ্ৰহণ কৰিলে, চিপাঝাৰ সভাত অংশগ্ৰহণ কৰিলে। কিন্তু যি 5জন কেন্দ্ৰীয় কমিটিৰ সদস্যই স্বয়ং কেন্দ্ৰীয় কমিটিৰ সভাপতি বহিষ্কাৰ কৰা হ'ল বুলি ডিব্ৰুগড় প্ৰেছ ক্লাবত ঘোষণা কৰিছিলে, তেওঁলোকে কোনো ধৰণৰ অভিযোগ তথ্য প্ৰমাণ লৈ পেলাই আমাৰ সাধাৰণ সভাত অংশগ্ৰহণ নকৰাত সমগ্ৰ অসমৰ প্ৰতিনিধিসকলে আলোচনা বিলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰিলে এওঁলোকক সংগঠনৰ পৰা বহিষ্কাৰ কৰা হ'ল। আমাৰ সংগঠনলৈ তেওঁলোক অহাটো নিষিদ্ধ কৰা হ'ল। এইবাবেই কৰা হ'ল 2টা কাৰণ। প্ৰথম কথাটো হ'ল, এই 5জন সদস্যই 2022 চনৰ এপ্ৰিল মাহৰ 22 তাৰিখে অনুৰূপ ধৰণে যোৰহাটৰ আজিৰ যি সংঘাত হোৱা স্থলী, সেই সংঘাতৰ স্থলী আমাৰ জিলা কাৰ্যালয়ত অনুৰূপ ধৰণে এখন সংবাদমেল পাতি সংগঠনটোক বিভক্ত কৰি তেওঁলোকে সকলো সতীৰ্থ, সেই সময়ত অৱশ্যে মই সভাপতি নাছিলোঁ, আমাৰ পূৰ্বসূৰী মানে যিখন আছিলে উত্তৰসূৰী, তেওঁলোকক বহিষ্কাৰ কৰা বুলি ঘোষণা কৰিছিলে আৰু সংগঠন দুটা বিভক্ত কৰিছিলে। তাৰ 6টা মাহৰ পিছত 6 মাহমানৰ পিছত এই বহিষ্কৃত সতীৰ্থসকলে সংগঠনটোৰ মূল ধাৰা শক্তি আদৰ্শ নীতি হিচাপে পুনৰ তেওঁলোকে প্ৰতীয়মান হৈ সংগঠনলৈ উভতি আহিলে, ক্ষমা ভিক্ষা মাগিলে আৰু আমি সংগঠনলৈ তেওঁলোকক পুনৰ আদৰি আনিলোঁ। কিন্তু দুৰ্ভাগ্য বিষয়ত ঠিক একেটা কামেই তেওঁলোকে অতি পৰিকল্পিতভাৱে চৰকাৰী এটা পক্ষৰ লগত তেওঁলোক জড়িত হৈ আকৌ পুনৰ সংগঠনটোক দুভাগত তেওঁলোকে বিভক্ত কৰিব বিচাৰিছিলে। যি কাৰণতে নহওক, যোৱা 7 তাৰিখৰ সভাই সেইসকল সতীৰ্থক, যিসকল সতীৰ্থে পূৰ্বতে সংগঠন ভঙা নজীৰ আছিলে, পুনৰ এবাৰ তেওঁলোকে সংগঠন ভাঙিছিলে। আৰু সংগঠন ভঙাই নহয়, সংগঠনৰ আভ্যন্তৰীণ বিষয়বস্তু সংগঠনৰ মজিয়াত আলোচনা কৰাৰ পৰিৱৰ্তে তেওঁলোকে সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰি অনুসূচিত বদনামী কৰা, আমাৰ সংগঠনৰ দুভাগ কৰা আৰু ৰাইজক বিপথে নিয়াৰ যি অপপ্ৰচাৰ কৰিলে, ভুৱা প্ৰচাৰ কৰিলে, তাৰ অপৰাধত তেওঁলোকক আজীৱন সময়ৰ বাবে তেওঁলোকক আৰু আমাৰ সংগঠনলৈ আহিব নোৱাৰাকৈ নিষিদ্ধ ঘোষণা কৰা হ'ল। কাৰণ এওঁলোকৰ চৰিত্ৰ এনেকুৱা, আৰু হয়তো কিছুদিনৰ পিছত যেতিয়া আমাৰ সংগঠনৰ শক্তিৰ পিছত নজিৰ স্বীকাৰ কৰি তেওঁলোকে ব্যক্তিগত মুনাফাবিলাক আদায় কৰিব নোৱাৰিলে পুনৰ উভতি অহাৰ এই সম্ভাৱনা আছে বুলি আমাৰ প্ৰতিজন সদস্যই সন্দেহ ব্যক্ত কৰিছে। আৰু আহিব তেওঁলোক আহিব, এইকাৰণে আহিব লাগিব, কাৰণ তেওঁলোকৰ কোনো নিৰ্দিষ্ট আপোনাৰ নীতি আদৰ্শৰ তেওঁলোকে সংগঠন নকৰে। তেওঁলোকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক, সভাপতিৰ দৰে পদত থাকি বিগত 9টা মাহ কেৱল যোৰহাট চহৰত বিভিন্ন ধৰণৰ চান্দা মাননি সংগ্ৰহ কৰিলে আৰু যোৰহাটৰ জিলাৰ কমিটিৰ সকলো সদস্যক তেওঁলোকে নিজৰ ভিত্তৰ দৰে আচৰণ কৰিলে। আৰু তেওঁলোকে কেন্দ্ৰীয় কমিটিৰ দায়িত্বপ্ৰাপ্ত বিষয়ববীয়া যে কেন্দ্ৰীয় কমিটিৰ স্বয়ং জেনেৰেল ছেক্ৰেটাৰী ডাঙৰীয়াই অমিত পান দাস ডাঙৰীয়াই গুৱাহাটীত কেন্দ্ৰীয় কাৰ্যালয়ত কাম কাজ কৰাৰ পৰিৱৰ্তে বা অসমৰ বিভিন্ন ঠাইত কেন্দ্ৰীয় কমিটিৰ কাম কাজ কৰাৰ পৰিৱৰ্তে কেৱল যোৰহাটতে তেওঁলোকে নিজৰ কাম কাজৰ কেন্দ্ৰবিন্দু কৰি ল'লে, যাৰ কাৰণে স্বাভাৱিকতে কেন্দ্ৰীয় কমিটিৰ কাম কাজ কৰাৰ অসুবিধা হৈছিলে। যে কি নহওক, এই দুজন সদস্যক চিৰকালৰ বাবে বহিষ্কাৰ কৰি দিয়াৰ পিছত আজি যোৰহাট জিলা সমিতিয়ে যিখন সভা আহ্বান কৰিছিলে, এই সভাখনলৈ আমি কেন্দ্ৰীয় সমিতিয়ে অংশগ্ৰহণ কৰিবলৈ আহিছিলোঁ, আঞ্চলিক কমিটিয়ে আহিছিলে, জিলা সমিতিয়ে আহিছিলে, কিন্তু তেওঁলোকে 2-4জন হয়তো ভাড়াতীয়া মানুহ আনি পেলাই গোটেই পৰিস্থিতি তেওঁলোকে
এক অপ্ৰীতিকৰ পৰিস্থিতিলৈ ৰূপান্তৰ কৰিলে। এইকাৰণে কৈছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ সমূহ তেওঁলোকৰ প্ৰতিষ্ঠানৰ আপোনালোকৰ এই ভিডিঅ'বোৰ ফুটেজবিলাক আছে, চাব আপোনালোকে। এই ভিডিঅ' ফুটেজবিলাকত দুজন ব্যক্তিহে আমাৰ সংগঠনৰ লগত জড়িত থকা ব্যক্তি আছিলে, মুক্তিনাথ দাস আৰু অমিত প্ৰাণ দাস। এই দুজন ব্যক্তিয়ে আমাৰ সংগঠনত জড়িত আছিলে, তেওঁলোকে আমি বহিষ্কাৰ কৰিছিলোঁ। তেওঁলোকে আৰু 2-4জন ব্যক্তি তেওঁলোকৰ যি সহযোগ কৰিছে। অৱশ্যে এই 2-4জন যি বাহিৰৰ ব্যক্তি তেওঁলোক আমাৰ সংগঠনৰ সদস্য নহয়, কিন্তু তেওঁলোকে জাতিটোৰ স্বাৰ্থত, যোৰহাটৰ স্বাৰ্থত তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰিলে, তেওঁলোকক আমি ধন্যবাদ জনালোঁ। দ্বিতীয় কথাটো হ'ল বিভিন্ন ধৰণৰ যুক্তিতৰ্ক চলি থকা সময়ত ইতিমধ্যে বহিষ্কৃত অমিত প্ৰাণ দাসে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক যোৱা 7 তাৰিখে যি দায়িত্ব পাইছে শিৱসাগৰ নাজিৰাৰ সুনীল দাসক শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে। ইতিমধ্যে আপোনালোকৰ কেমেৰাসমূহত এই কথা নিশ্চয় এই প্ৰতিচ্ছবি ভিডিঅ' আপোনালোকৰ সুনীল দাস কেন্দ্ৰীয় কমিটিৰ যোৱা 7 তাৰিখে তেখেতক সাধাৰণ সম্পাদক আমাৰ দায়িত্ব প্ৰদান কৰা হৈছে। তেখেতক শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে, এই অতি গৰ্হিত কথা। তাৰ লগতে যি দুজন বহিষ্কৃত সদস্যই বাৰম্বাৰ কৈছে যে ৰুবুল দাস আহি যোৰহাটৰ সতীৰ্থসকলৰ মাজত বিভাজন কৰিছে, অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে। আৰু তেওঁলোকে এই অভিযোগ দি আৰু তেওঁলোকে নিজে যোৰহতীয়া আমাৰ সতীৰ্থ বন্ধু দিব্যজ্যোতি দাস হাজৰিকাকো শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে। তেওঁলোক কেনেকুৱা মানুহ? তেওঁলোকে অভিযোগ তুলিছে ৰুবুল দাসে আহিছে, 100 মানুহ আনিছে, ইয়াতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰি অভিযোগ দিছে, আৰু তেওঁলোকে যোৰহাটৰে বন্ধুসকলক শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে। কিমান লাজ লগা কথা। গতিকে তেওঁলোকে বুজি পাইছে যে তেওঁলোকৰ সান্দা খোৱা বালি ইতিমধ্যে তল গৈছে। সমগ্ৰ যোৰহাটৰ যি ব্যৱসায় প্ৰতিষ্ঠান, শুভাকাংক্ষীসকল, ৰাইজে তেওঁলোকৰ দান বৰঙণি নিদিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ, মিছা কথা তেওঁলোকে প্ৰচাৰ কৰিব বিচাৰিছে। আমাৰ সংবাদ মাধ্যমে চিঞৰ বাখৰ কৰি পৰিৱেশ বিনষ্ট কৰিছে। আমি সভ্য সমাজত বাস কৰোঁ, আমি আইন শৃংখলা মানি চলোঁ, আমি গণতান্ত্ৰিকভাৱে পৰিচালিত এটা সংগঠন। আৰু সেই হিচাপে আইনৰ ব্যক্তিসকল যাওঁতে আমাক তেওঁলোকে যি অনুৰোধ কৰিলে, আহ্বান জনালে, আইনৰ অনুৰোধ সাপেক্ষে আমি থানালৈ আহিলোঁ। আৰু থানাত আমাৰ যি বক্তব্য, এই বক্তব্য আমি এজাহাৰ আকাৰে দাখিল কৰিছোঁ। ইতিমধ্যে অমিত প্ৰাণ দাস আৰু মুক্তিনাথ দাসৰ বিৰুদ্ধে যোৰহাট খৰধনাৰ গোচৰ ৰুজু হৈছে। সুনীল দাস আৰু দিব্যজ্যোতি হাজৰিকাকে আমাৰ সতীৰ্থসকলক কৰা অপমানৰ বাবে, শাৰীৰিক প্ৰহাৰৰ বাবে তেওঁলোকৰ ওপৰত জামিনবিহীন গোচৰ আমি ৰুজু কৰিবলৈ থানা ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধুসকল, তেওঁলোকে প্ৰথম পৰ্যায়ত ডিব্ৰুগড়ত অকৰ্তৃত্বশীলভাৱে সংবাদ অনুষ্ঠিত কৰিলে। আমি বিশেষ প্ৰতিক্ৰিয়া দিবলগীয়া আছে বুলি আমি নাভাবিলোঁ, কাৰণ যিহেতুকে এখন সভা আহ্বান কৰিছিলোঁ। ব্যক্তিকেন্দ্ৰিক সংগঠন নহয়। হয় হয়, সেই কথাটোকে কৈছোঁ। আপোনালোকে কথা বুজিব লাগিব। কোনটো বুজিব লাগিব? আমাৰ সংগঠনৰ সভা আহ্বান কৰি গোটেই বিষয়বিলাক আমি সদনৰ আলোচনা কৰাৰ, পোষকতা কৰা বা সভা আহ্বান কৰাৰ সময়ত তেওঁলোকে সদনলৈ নাহি সংগঠনৰ বিৰুদ্ধে গৈ তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে সভাপতি আৰু কাৰোবাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰোঁতে সংগঠন বিৰোধী কাম। দ্বিতীয় কথাটো হ'ল যে যোৰহাটত তেওঁলোকে ধন টকা পইচা সমগ্ৰ তথ্য পাতি আমাৰ সতীৰ্থসকল আজি মজুত আছে। নিশ্চয় ৰাজহুৱা হ'ব। আমাৰ জিলা কমিটি আছে, ৰাজহুৱা কৰিব ৰাজহুৱা, কিয় নকৰিব? হয়, সেইকাৰণে প্ৰথমে সময় বিশ্বাস বিচাৰিছোঁ। অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কোনে কৰিলে? সেই দুজন ব্যক্তিয়ে কৰিলে। আমি অভিযোগ মানে থানাত দাখিলে কৰিছোঁ। দেখোন মই থানাত দাখিল কৰিছোঁ। আমি আইনগতভাৱে বিষয়টো জনাইছোঁ, তদন্ত হ'ব। মানে জিলা কমিটি নেতৃবৃন্দ তেওঁলোকে আপোনালোকক ক'ব, ইয়াতে ক'ব, এতিয়াই ক'ব। আমাৰ ৰবি আছে নাই? ৰবি আছে এতিয়া? আচ্ছা আচ্ছা, ঠিক আছে, নিশ্চয় নিশ্চয় নিশ্চয়। এতিয়া বদলা এটা কথা কওঁ, যি কথা আচলতে আমি সময়ত ক'ব নালাগিছিল। নহয়, চব ব্যক্তিগতভাৱে মোৰ কাৰো প্ৰতি একো বিৰূপ চিন্তা চৰ্চা নাই। মই আপোনাক এটা তথ্য দিলোঁ, সাধাৰণ তথ্য। নহয়, সেইটোকে ক'ম। মই সেই কথাটোকে ক'ব বিচাৰিম। সাংবাদিক বন্ধুসকল, পৰ্যালোচনা কৰক যে সমগ্ৰ কেন্দ্ৰীয় সমিতিখন মই আপোনাক চিনাকি কৰি দিলোঁ। চিনাকি কৰি দিয়াৰ ভিতৰত
5জন কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আমাৰ মাজত আজি উপস্থিত নাই, বাকী সকলো কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত আছে। ইয়াৰ পৰা কি বুজা গৈছে? নিশ্চয় নোৱাৰে, গতিকে তেওঁলোক বহিষ্কৃত। আজি এই কথা বতৰাবিলাক আলোচনা কৰিলে স্পষ্টীকৰণ দিলোঁ যে ব্যক্তিগতভাৱে ৰুবুল হাজৰিকাই কেইবাটাও মই প্ৰতিক্ৰিয়া দিছোঁ, আপোনালোকে সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। আৰু যেতিয়া সদন হ'ল, সদনৰ সিদ্ধান্তসমূহ মঙললৈ যেতিয়া প্ৰকাশ কৰিছিলোঁ, আপোনালোকৰ সংবাদ মাধ্যমে আমাৰ তাত সংবাদমেলখন সম্প্ৰসাৰণ কৰিছিলে। আমি তাত ব্যক্তিগতভাৱে কথাটো অহাই নাই। 2 তাৰিখৰ পৰা 7 তাৰিখৰ পুৱালৈকে যিমান সংবাদ মাধ্যমে আমাৰ লগত ব্যক্তিগত যোগাযোগ কৰিছোঁ, আমি যোগাযোগ কৰিছোঁ, সকলোকে আমি ব্যক্তিগতভাৱে আমি আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আৰু যি তাৰিখ 7 তাৰিখে যিহেতু সদন হৈছিলে, সদনৰ সিদ্ধান্তসমূহ লিখিতভাৱে সংবাদ মাধ্যমৰ সংবাদমেল অনুষ্ঠিত কৰি মঙলদৈ চিপাঝাৰ আমি প্ৰকাশ কৰিছিলোঁ। হ'ব, একদম নিশ্চিতভাৱে এই কথা শুদ্ধ কথা, অস্বীকাৰ কোনেও কৰিব নোৱাৰে। আচলতে অনুসূচিত যুৱস্বাস্থ্য পৰিষদে হওক, ছাত্ৰ সন্থাই বা বিভিন্ন অনুষ্ঠানবিলাকৰ নিজা কাৰ্যালয় নাই ক'তো। নিজা কাৰ্যালয় নথকাৰ বাবে অনুসূচিত জাতি পৰিষদে হওক, ছাত্ৰ সন্থাৰ আমাৰ ছাত্ৰাবাসবিলাকতে হওক বা ডক্টৰ আম্বেদকাৰ ভৱনবিলাকতে হওক, আমি সেইবিলাকক কাৰ্যালয় হিচাপে, অস্থায়ী কাৰ্যালয় হিচাপে, কোনো সংগঠনৰ স্থায়ী কাৰ্যালয়, অস্থায়ী কাৰ্যালয় কাম কাজ কৰোঁ, কাম কাজ কৰিছিল নকৰোঁ। আজি সেই অস্থায়ী কাৰ্যালয়ত যোৰহাটৰ সমগ্ৰ সতীৰ্থসকল, কেন্দ্ৰীয় কমিটিৰ সতীৰ্থসকলে তাত আমি সভা আহ্বান কৰি সভা আয়োজন কৰিছিলোঁ। তাত এই গোটেই বিষয়বিলাক আলোচনা কৰিব বিচাৰিছিলোঁ, কিন্তু কেইজনমান অনুসূচিত বহিষ্কৃত ব্যক্তিয়ে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰি গোটেই বিষয়টো জনমানসৰ হেয়া প্ৰতিপন্ন কৰা যেন আমি অনুভৱ কৰিছিলোঁ। এইবিলাকতো চব মানে সন্মানীয় সাংবাদিক বন্ধুসকল, মানে সাংবাদিক বন্ধুসকল, সেইকাৰণে প্ৰথমে আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। যি পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ কাৰণে আমিও নিশ্চয় জগৰীয়া, আমি বহিষ্কৃত কৰা ব্যক্তিসকলে জগৰীয়া। যি কাৰণে নহওক, এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবে আমি সততাৰে এই কাৰ্যটোক আমি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ আৰু সমগ্ৰ অসমবাসী আৰু যোৰহাটবাসী ৰাইজৰ লগত সংবাদ মাধ্যমক ক্ষমা বিচাৰিছোঁ। ধন্যবাদ। যি প্ৰশ্ন কৰিছে অতি বিনম্ৰভাৱে কওঁ, জ্যেষ্ঠৰ যিগৰাকী ভুৱা অনুসূচিত প্ৰবক্তা চন্দনা দেৱৰ বিৰুদ্ধে অনুসূচিত জাতি যুৱস্বাস্থ্য পৰিষদৰ যি পূৰ্বৰ স্থিতি আগলৈ সেই বাহাল থাকিব। প্ৰক্ৰিয়া আছে সাংবাদিক বন্ধুসকল। ইতিমধ্যে জ্যেষ্ঠৰ সাংবাদিকগৰাকীৰ যি ভুৱা প্ৰমাণপত্ৰ, ইয়াৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আয়ুক্ত কাৰ্যালয়, যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়, CID কাৰ্যালয়, CID বিভাগ, অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়, উচ্চ শিক্ষা বিভাগৰ সঞ্চালকালয় সচিবৰ কাৰ্যালয়, স্বয়ং সেইখন বিদ্যালয়ৰ প্ৰতিষ্ঠানৰ স্বয়ং অধ্যক্ষগৰাকী আৰু সেই বিভাগৰ স্বয়ং সচিবক ইতিমধ্যে অভিযোগ দিয়া হৈছে। অভিযোগ দিয়াৰ পিছত ইতিমধ্যে CID বিভাগে এটা অপৰাধজনিত গোচৰ যোৱা জুলাই মাহত ৰুজু কৰি ইতিমধ্যে গোচৰটো তেওঁলোকে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আমি প্ৰশাসনক তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিছোঁ। আমি 2টা পৰ্যায়ত সেই জ্যেষ্ঠৰ অধ্যক্ষৰ কাৰ্যালয় আৰু জ্যেষ্ঠৰ সময়ত ধৰ্ণা ধৰ্ম কৰিছিলোঁ। আজি এটা মাহ পূৰ্বৰে, সঠিক কথাই কৈছে, এটা মাহ পূৰ্বৰে ধৰ্ণাটো হয় হয়, সেই কথাটো কৈছোঁ। যেতিয়া আমি 2টা পৰ্যায়ত ধৰ্ণা কৰিছিলোঁ, CID বিভাগৰ পৰা আমাৰ যে শপতনামা গ্ৰহণ কৰিছিলে আৰু কাৰ্বি আংলং জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়াসকলে আমাৰ লগত যোগাযোগ কৰি আমাক যে শপতনামা দিবলৈ দিছিলে, তাত তেওঁলোকে এটা কথা কৈছিলে যে যিহেতুকে বিষয়টো তদন্ত হ'ব, বিষয়টো তদন্তৰ সময়ত যদি অভিযোগকাৰী পক্ষ হিচাপে আমি বিভিন্ন ধৰণে আন্দোলন কৰোঁ, কাৰ্যালয়ত যদি আমি হেঁচা প্ৰয়োগ কৰোঁ, তথ্য পাতি যদি আমি বিনষ্ট কৰিব বিচাৰোঁ, তদন্ত প্ৰক্ৰিয়া ব্যাঘাত হ'ব, এই কথা কৈছিলে। গতিকে আমি আইনৰ প্ৰতি, বিভাগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমি বিগত 1.5 মাহ এটা মাহ আমি আন্দোলন কৰা নাই, আৰু এটা মাহ আমাৰ হাতত সময় আছে। ঠিক যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা কালিলৈকে SITৰ সময় দিছিলে, ঠিক তেনেকৈ প্ৰক্ৰিয়া এটা সময় আছে। আমি কাৰ ওচৰলৈ যাম? আইনৰ ওচৰলৈ গৈছিলোঁ, আদালতৰ ওচৰলৈ গৈছিলোঁ। আমি আইনৰ ওচৰত যাওঁতে আইনে সহযোগিতা বিচাৰিছে, সহযোগিতা কৰিছোঁ। তেওঁলোকে তদন্ত কৰিছে, তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। যিমান ধৰণৰ তথ্য পাতি লাগে আমি সহযোগিতা কৰিম। এতিয়া কওক সাংবাদিক বন্ধুসকলে, আপোনালোকে এটা তথ্য দিয়ক, যি তথ্যত আমি অনুসূচিত জাতি যুৱস্বাস্থ্য পৰিষদ বা সভাপতি সম্পাদকে এই গোচৰবিলাক আমি উঠাই লৈছোঁ নেকি? যদি কোনো ব্যক্তিৰ লগত আমাৰ বুজাবুজি হ'লহেঁতেন, সেই ব্যক্তিসকলৰ বুজাবুজি হ'লে আমি গোচৰ উঠাব নালাগিব নেকি? কিন্তু
যেতিয়া দ্বিতীয় পৰ্যায়ত আমি আন্দোলন কৰিছিলোঁ, অধ্যক্ষক ঘেৰাও কৰিছিলোঁ, অধ্যক্ষক ঘেৰাও কৰি আহি থকাৰ অৱস্থাত এই বহিষ্কৃত মুক্তিনাথ দাসে মোক এটা প্ৰস্তাৱ দিছিলে আমাৰ যোৰহাট পৰ্যটন ভৱনৰ কাৰ্যালয়ৰ তলত। প্ৰস্তাৱটো দিছিলে যে সেইখন প্ৰতিষ্ঠানত কাম কৰা চেতিয়া পাৰি এগৰাকী প্ৰবক্তাই তেওঁলোকৰ লগত যোগাযোগ কৰিছে আৰু এই প্ৰবক্তাগৰাকীৰ জৰিয়তে বিষয়টো আলোচনা কৰি বিষয়টো সমাধান কৰিব লাগে। আৰু সেইদিনা স্বয়ং সভাপতি উপসভাপতি সাধাৰণ সম্পাদকক যোৰহাটৰ সতীৰ্থসকলৰ আগত কৈছিলোঁ যে আমি এনেকুৱা কোনো 2 নম্বৰী আলোচনাৰ পক্ষত নাই, বৰঞ্চ প্ৰয়োজন হ'লে ৰাজপথলৈ আহি আমি এই আন্দোলন কাৰ্যকৰী হ'লেও চৰকাৰ প্ৰশাসনৰ লগত যোগাযোগ কৰি হ'লেও আমি ইয়াক শাস্তি প্ৰদান কৰিব লাগিব। এতিয়া কওক, তেওঁলোকে মুখেৰে কৈছে, তেওঁলোকে দুজনে যে বহিষ্কাৰ হ'ল, তেওঁলোকে এতিয়া চন্দনৰ বিৰুদ্ধে গোচৰ নিদিয়ে। ধৰি লওক আমিবিলাকে টকাত বিক্ৰী কৰোঁ, ধৰি ল'ব দিছোঁ, তেওঁলোকে কিয় শুই আছে? আমাৰ ওপৰত অভিযোগ দিয়াৰ পৰা তেওঁলোকে কিয় অভিযোগ নিদিয়ে? তেওঁলোকে অভিযোগ দিয়ক CID, নেলাগে CID দিবলৈ। তেওঁলোকে থানাত লাহদেউগড় থানাত কিয় এটা গোচৰ দিয়া নাই? কিয় অধ্যক্ষ ওচৰলৈকে তেওঁলোকে কোৱা নাই যে গোচৰটো এটা অংশই আপোনালোক বুজাবুজি কৰিলে আমি দাবী কৰিছোঁ তেওঁলোকে হ'ব নাই? তেওঁলোকে কিয় আন্দোলন কৰা নাই? এইকাৰণে আন্দোলন কৰা নাই, তেওঁলোকৰ লগত বুজাবুজিটো হ'ল আৰু তেওঁলোকৰ লগত সতীৰ্থ নাই। আপোনালোকক আজি সংবাদ মাধ্যমত মই প্ৰতিশ্ৰুতি দি যাওঁ, অনুসূচিত যুৱচামৰ কোনো সতীৰ্থ পলায়নবাদী নহয় কাৰণে সংবাদ মাধ্যমৰ সন্মুখলৈ সাহসেৰে আহোঁ। যিমান অভিযোগ আহিছে অভিযোগবিলাক তেওঁলোকে প্ৰমাণ কৰক, তথ্য সহকাৰে। মুখখন থাকিলে বুলিয়ে চিঞৰি থাকিলে নহ'ব বন্ধুসকল। আমি সেইকাৰণে কৈছোঁ দুটামাহ সমাপ্ত হৈছে, দৃষ্টৰ আন্দোলন পুনৰ হ'ব, কাৰণ আমাৰ সকলো যোৰহাটৰ কৰ্মকৰ্তা ঐক্যবদ্ধ হৈ আছে। 2জন সতীৰ্থক তেওঁলোকক আমি ইতিমধ্যে বহিষ্কাৰ কৰিছোঁ। এওঁলোকৰ লগত আমাৰ সংগঠনৰ কোনো সম্পৰ্ক নাই। বাকী যি আমাৰ যোৰহাটৰ সংগঠন আছে, সাংগঠনিক দিশ আছে, সকলোবিলাক পূৰ্বৰ দৰে অব্যাহত থাকিব। ইতিমধ্যে আজি আমাৰ কিছু সময় আগতে আনুষ্ঠানিকভাৱে আমাৰ কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত লৈছোঁ, বৰ্তমান যোৰহাট জিলা কমিটিত মাইনা দাসক সভাপতি, আমাৰ দীপক দাসক সাধাৰণ সম্পাদক হিচাপে আমি দায়িত্ব প্ৰদান কৰিছোঁ। আহিত সময়ত এই নেতৃবৃন্দৰ নেতৃত্বত সংগঠন পৰিচালনা হ'ব যোৰহাটত। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।